কলিয়াবৰৰ কুঠৰিত STFৰ অভিযান বন্যপ্ৰাণী আৰু বন্যপ্ৰাণীৰ অংগ সৰবৰাহত জড়িত দুজনক গ্ৰেপ্তাৰ ধৃত লোক দুজন বিদ্যা সিংনাৰ আৰু ছেমছন কাঠাৰ দুয়োৰে ঘৰ কাৰ্বি আংলঙৰ ৰংবং ৱেড বুলি জানিব পৰা গৈছে আৰু দুয়োৰে পৰা 6টা কেকু সাপ এটা লাজুকী বান্দৰ বনৰোৰ ছাল জব্দ কৰা হৈছে অধিক তথ্যৰ বাবে দুইকে জখলাবন্ধা আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে কালি ৰাতি আমাৰ এলেকাৰ কুঠৰি অঞ্চলৰ পৰা STFৰ এটা দলে দুজন ব্যক্তি তেখেতলোকৰ নাম বিদ্যা সিংনাৰ আৰু ছেমছন কাঠাৰ তেওঁলোকক 6টা কেকুহাপ এটা লাজুকী বান্দৰ আৰু 10.63 কেজি বনৰো চাল যিটো বেংগলী স্কুলৰ সৈতে কাৰ্যত কৰে আৰু কাৰ্যত কৰাৰ পাছত জহৰনা থানাত চমজাই দিয়ে আৰু এই সংক্ৰান্তে এটা কেছ ৰেজিষ্টাৰ কৰা হ'ব আৰু তেওঁলোকৰ ওপৰত আইনী ব্যৱস্থা লোৱা হ'ব কালি ৰাতি